মাদলৰ সুৰত ৰজন জনাই উঠিল সৰু সজাই হাজাৰ হাজাৰ শিল্পীৰ নৃত্যত জীপাল পৰিৱেশ পুৱাই ৰঙীন হৈ উঠিল সৰু সজাই ষ্টেডিয়াম ঝুমুৰ নাচি বিশ্ব অভিলেখ গঢ়িবলৈ সাজু এই সকল শিল্পী বৃহস্পতিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ঝুমুৰৰ শিল্পীসকল গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে শুকুৰবাৰে সৰু সজাই ষ্টেডিয়ামত আৰম্ভ হয় ঝুমুৰৰ অনুশীলন একেলগে ৮৫০০ শিল্পীৰ অনুশীলনত ৰঙীন হৈ পৰিল সৰু সজাই ২৪ ফেব্ৰুৱাৰীত এই সকল শিল্পীয়ে সৰু সজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য ঐতিহাসিক মুহূৰ্ত আৰু আমি কেতিয়াও কল্পনা নকৰা এটা মুহূৰ্ত চাহ বাগিচা থকা সকলোবিলাক মানে জিলাৰ পৰা আহিছে বৰাক ভেলীৰ পৰা আহিছে লোৱাৰ আছামৰ পৰা আহিছে বিটিআৰৰ পৰা আহিছে আৰু উজনিৰ সকলোবিলাক জিলাতে চাহ বাগিচা আছে গতিকে চাহ বাগিচা থকা সকলোবিলাক জিলাৰ পৰাই শিল্পীসকল আহি উপস্থিত হৈছে বিহুৰ পিছতে বিশ্ব অভিলেখ গঢ়িব অসমৰ ঝুমুৰে তাক লৈ এতিয়া উৎসাহিত সকলো এই গৌৰৱ ক্ষণৰ সাক্ষী হ'বলৈ সকলোকে আহ্বান মন্ত্ৰী বিমল বৰাৰ আমি ফাইনেল অনুশীলন কৰিম 23 তাৰিখে সন্ধিয়া 5:30 বজাত আৰু 24 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত লগতে সমগ্ৰ বিশ্বৰ ৫১খন দেশৰ ৰাষ্ট্ৰদূতৰ মহামহিম ৰাষ্ট্ৰদূতৰ উপস্থিতিত আমি সমগ্ৰ অসমৰ ৰাইজক সাক্ষী কৰি আমাৰ এই বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিক বিশ্বৰ সন্মুখত আমি উপস্থাপন কৰিম আনহাতে বিশ্ব অভিলেখৰ সাক্ষী হ'বলৈ উপস্থিত থাকিব বিদেশ মন্ত্ৰী এছ জয়শংকৰো উপস্থিত থাকিব সকলো বিভাগৰে মুৰব্বী ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ঝুমুৰৰ অন্তিম অনুশীলন এই অনুশীলন চাব পাৰিব সকলোৱে ইফালে সাধাৰণ লোকে বিনামূলীয়াকৈ ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখৰ অনুষ্ঠান উপভোগ কৰিব পাৰিব বুলি সংবাদমেলত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝুমুৰ উপভোগ কৰিবলৈ ল'ব লাগিব বিনামূলীয়া প্ৰৱেশ পত্ৰ শংকৰদেৱ কলাক্ষেত্ৰ সৰু সজাই ষ্টেডিয়াম সাংস্কৃতিক সঞ্চালকালয়ত পাব প্ৰৱেশ পত্ৰ বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট